এখন বিদ্যালয়ত জয় শ্ৰীৰাম ধ্বনি স্কুল টিফিনত আনিছিল নিষিদ্ধ মাংস ছাগলীৰ মাংস বুলি কেইবাগৰাকীও সহপাঠীক খুওৱাৰ অভিযোগ কি হ'ল বিধৰ্মীসকলে টিফিনত মাংস লৈ আহিছে বিধৰ্মী ছোৱালী এজনীয়ে মাংস লৈ আহিছে আৰু মাংস আনি আমাৰ হিন্দুৰ পাঁচজন ল'ৰা ছোৱালীক তেওঁলোকে মাংস ছাগলী মাংস বুলি খুৱাইছে ছাগলী মাংস খোৱা যেতিয়া খাই লৈছে খোৱাৰ পিছত তেওঁলোকে কৈছে যে এইটো মাংস খুৱাইছে তহঁতক মডাৰ্ণ গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উত্তপ্ত পৰিস্থিতি যিজন পাঁচজন ছাত্ৰীক তেওঁলোকে বিধৰ্মীজনে ন্যায় লাগে আৰু লগতে এই স্কুলত কোনো বিধৰ্মী ছাত্ৰ ছাত্ৰী পঢ়িব নোৱাৰিব বিধৰ্মী ছাৰ বাইদেউ থাকিব নোৱাৰিব কাৰণ থাকিলে পৰৱৰ্তী কালত এইবোৰ হ'বই এইখন নগাঁৱৰ লংকাৰ মডাৰ্ণ গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অভিযোগ অনুসৰি এগৰাকী ছাত্ৰীয়ে টিফিনত লৈ আহিছিল নিষিদ্ধ মাংস তাৰ পাছতেই ছাত্ৰীগৰাকীয়ে ছাগলীৰ মাংস বুলি অন্য সহপাঠীক খুওৱাৰ অভিযোগ এই কথা পোহৰলৈ অহাৰ পাছতেই শিক্ষাৰ্থী অভিভাৱক ৰাইজ তথা বজৰং দলে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বিধৰ্মী আৰু আমাৰ হিন্দু ধৰ্মৰ লোক ইয়াত ছাত্ৰ ছাত্ৰী ইয়াত পঢ়া শুনা কৰে ইয়াত আহে জ্ঞান ল'বলৈ যিহেতু গুৰুকুল স্কুল গুৰুকুলৰ যি আমাৰ আগৰ যি স্কুলবোৰ আছে তেওঁলোকৰ নাম গুৰুকুল আছিল সেই গুৰুকুল হিচাপে আমাৰ হিন্দু যিমান ইয়াত আছে সকলোৱে ইয়াত এডমিশ্যন দিছে কিন্তু কি হ'ল বিধৰ্মীসকলে টিফিনত মাংস লৈ আহিছে বিধৰ্মী ছোৱালী এজনীয়ে মাংস লৈ আহিছে আৰু মাংস আনি আমাৰ হিন্দুৰ পাঁচজন ল'ৰা ছোৱালীক তেওঁলোকে মাংস ছাগলী মাংস বুলি খুৱাইছে ছাগলী মাংস খোৱা যেতিয়া খাই লৈছে খোৱাৰ পিছত তেওঁলোকে কৈছে যে এইটো মাংস খুৱাইছে তহঁতক আৰু এইটো প্ৰমাণিত হৈছে তেওঁলোকে মাংস খুৱাইছে বুলি আজি আমি সকলো ইয়াৰ লংকাবাসী যিমান ৰাইজ আছে হিন্দু ৰাইজ স্বীকাৰ কৰিছে প্ৰিন্সিপাল স্বীকাৰ কৰিছে আৰু প্ৰিন্সিপালে স্বীকাৰ কৰি তেওঁলোকে যি মতামত দিছে যে তেওঁ আৰু ইয়াত কোনো বিধৰ্মী ছাত্ৰ ছাত্ৰী ইয়াত এডমিশ্যন নিদিয়ে আৰু টিচাৰক এডমিশ্যন ইয়াত পঢ়াবলৈ নিদিয়ে তো এইটো আমি এইটো মানি ল'ম যেতিয়া তেওঁ ৰিটাৰ্ণ দিব আমাৰ দাবী এইটো আছিলে যে এই ন্যায় লাগে এই পাঁচজনী ছোৱালী যে ধৰ্মটো তেওঁ ধৰ্ম হানি কৰিছে তাই ন্যায় লাগে আৰু ন্যায় দিব লাগিব তেওঁলোকে আজি এই স্কুলত হৈছে আৰু অসমত বিভিন্ন ধৰণৰ এনেকুৱা স্কুল আছে য'ত এইবোৰ কাণ্ড চলি আছে মাদ্ৰাছাৰ নিচিনা আজি আমাৰ গভৰ্ণমেণ্ট অসম চৰকাৰে মাদ্ৰাছা বন্ধ কৰিছে কিন্তু এক প্ৰকাৰৰ মাদ্ৰাছা যিবোৰ বিধৰ্মী আছে তেওঁলোকে এনেকুৱা হিন্দু ধৰ্মৰ মাজত হানি খুৱাই তেওঁলোকক ধৰ্ম পৰিৱৰ্তন কৰাৰ চেষ্টা কৰি আছে তো আমি নিন্দজনক এটা কাণ্ড আমি বিচাৰিছো যে তেওঁলোকৰ এই পাঁচজন ছাত্ৰীক তেওঁলোকে বিধৰ্মীজনে ন্যায় লাগে আৰু লগতে এই স্কুলত কোনো বিধৰ্মী ছাত্ৰ ছাত্ৰী পঢ়িব নোৱাৰিব বিধৰ্মী ছাৰ বাইদেউ থাকিব নোৱাৰিব কাৰণ থাকিলে পৰৱৰ্তী কালত এইবোৰ হ'বই এই ঘটনাই আৰু কি ৰূপ লয় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব লংকাৰ পৰা কৃষ্ণ হাজৰিকা অসম লাইভ 24